फ्रूगैलिटी। फ्रूगैलिटी का मतलब क्या है? बुद्धिमान कंजूस। प्रेज द लॉर्ड। जो उस तरीके से है, मैं फ्रूगैलिटी को समझाता हूं गन्ने का जूस। प्रेज द लॉर्ड, हालेलुया। सही कि आपके दिमाग में मैं हर चीज से कैसे मैक्सिमम आउटपुट ले सकूं। प्रेज द लॉर्ड, हालेलुया। मैं नहीं कह रहा हूं ब्रांड जरूरी नहीं है, पर कभी कभी ब्रांड जरूरी नहीं भी होता है। प्रेज द लॉर्ड। तो आप क्या हो? फ्रूगल। क्या हो? फ्रूगल। फ्रूगल, आप ध्यान देते हो। प्रेज द लॉर्ड। तो जब आप फ्रूगल होते हो तो आप हर चीज बचाना चाहते हो। पैसा भी बचाना चाहते हो, समय भी बचाना चाहते हो, सब कुछ बचाना चाहते हो। হালেলুয়া, হালেলুয়া। নিজৰ হাতবিলাকে তুলি ল'ম স্বৰ্গৰ ফালে। হে ঈশ্বৰ, ধন্যবাদ দিয়ক হে ঈশ্বৰৰ। তেওঁ হয়তো নিষ্ঠা হয়, তেওঁ শান্তিৰ ঈশ্বৰ হয়। ধন্যবাদ ঈশ্বৰ। ঈশ্বৰ, আমি আপোনাৰ স্তুতি কৰোঁ, আপোনাৰ আৰাধনা কৰোঁ। আপুনি স্তুতিৰ যোগ্য হয় প্ৰভু, আপোনাৰ নিচিনা কোনেও নাই। ধন্যবাদ আমাৰ জীৱনত আপোনাৰ আত্মাৰ সামৰ্থৰ বাবে। ধন্যবাদ বাক্যৰ জ্ঞানৰ বাবে। ধন্যবাদ 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 দিছো প্ৰভু। ধন্যবাদ দিছো প্ৰভু। ধন্যবাদ 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 দিছো প্ৰভু। ধন্যবাদ দিছো প্ৰভু। ধন্যবাদ যিটো সময় আপুনি আমাক দিছে, আমি আপোনাৰ বাক্যৰ পৰা শিকোঁ আৰু আগবাঢ়ি যাওঁ গ্ৰহণ কৰিবৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। সেই বাক্যৰ পৰা চলিবৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। যিটো তেওঁবিলাকে শিকিব আৰু যিটো তেওঁবিলাকে কৰিব পাৰিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। বাক্যৰ যোগ্যতা এইবিলাকৰ ওপৰত কাৰ্য কৰি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এইবিলাক পৰিমাণমূলক হয়, এইবিলাক ফলদায়ক হয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এইবিলাক বাক্যৰ কাৰণে উৎসাহিত হয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ দিছো, ধন্যবাদ 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 দিছো প্ৰভু। আমি কওঁ যে আমাৰ মস্তিষ্ক, আমাৰ আত্মা খোলা আছে আপোনাৰ বাক্যৰ পৰা শুনিবলৈ আৰু গ্ৰহণ কৰিবৰ কাৰণে। আনন্দৰ সৈতে, আশাৰ সৈতে, বিশ্বাসৰ আমাৰ মস্তিষ্ক, আমাৰ আত্মা খোলা আছে আপোনাৰ বাক্যৰ পৰা শুনিবলৈ আৰু গ্ৰহণ কৰিবৰ কাৰণে। আনন্দৰ সৈতে, আশাৰ সৈতে, বিশ্বাসৰ সৈতে। আৰু এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে বহিব পাৰে। হয়, ওচৰত থকা জনক হাই ফাই দিব পাৰে, ক'ব পাৰে যে আপোনাক আদৰণি জনাইছো। এইটো আমাৰ বছৰ হয় উদ্ধাৰৰ। এৰুৱাই লোৱা এডোখৰ টুকুৰাত লিখা কাগজৰ যি বস্তু তাক লোৱাৰ, যিটো মোৰ হয়, যিটো মই ল'মেই আৰু মই উদ্ধাৰকৰ্তা হওঁ। মই মুক্ত হ'বলৈ নহয়, মই মুক্ত কৰিবলৈহে। মই মুক্ত কৰিবৰ কাৰণে আছো। হালেলুয়া, প্ৰভুৰ প্ৰশংসা হওক। যোৱা দেওবাৰে আমি কথা বতৰা আৰম্ভ কৰিছিলো এটা বহুত ডাঙৰ বিষয়ৰ ওপৰত, আৰু আমি ক'লো যে বহুতো বাৰ লোকবিলাকে সেই কথা ধ্যান নিদিয়ে। আৰু এইটো বহুত ডাঙৰ কাৰণ হৈছে যে লোকবিলাকে যিদৰে ঈশ্বৰৰ আশীৰ্বাদবিলাক চাব বিচাৰে সেইদৰে তেওঁলোকে দেখি নাপায়। প্ৰভুৰ প্ৰশংসা হওক। ওচৰত থকা জনক কওক যে এটা বিধি, এটা ক্ৰম, ব্যৱস্থা সৰ্বশ্ৰেষ্ঠ কি হয়? এটা সমন্বয় হয়। ক'লো যে দ্ৰুত, তাৰপিছত আমি ক'লো ক্ৰম হয়, তাৰপিছত আমি ক'লো যে সৌন্দৰ্যতা হয়। যিটো আপুনি কৰে সেইটো সুন্দৰ হ'ব লাগিব। যি নেকি ৰুটি যদি বনায়, ৰুটিটো গোল দেখিবলৈ ভাল লাগিব। মই নাজানো আপোনালোকে ছোৱালী চাবলৈ গৈছে যে ৰুটিটো চালে ভাৰতৰ মেপৰ নিচিনা দেখিলে সেই বোৱাৰী ঘৰলৈ লৈ আহিব নেকি? আপুনি লিপষ্টিক লগালে, ইয়াতো লগালে, তাতো লগালে, চিন্তা নকৰিব। ৰেম্বো যি চাৰ্কেছ আছে আপোনাকে পইচা দি কিনি ল'ব। লিপষ্টিক এটা ক্ৰমত থাকিব লাগিব যাতে সেইটো কি দেখিবলৈ সুন্দৰ হয়। যেতিয়া নেকি বস্তুবিলাক এটা ক্ৰমত থাকে তেতিয়া দেখিবলৈ সুন্দৰ হয়। যেনেকৈ মুচটো, ভাই আমাৰ এজন আছে যে মুচ আছে, এইফালে এটা এফালে আনটা, এনেকৈ হ'লে চাওক তেওঁ নিজকে হাঁহিব যে এইটো পগলা হৈ গ'ল নেকি বুলি। ঠিক সেইদৰে ক্ৰমে কি লৈ আহিব? সৌন্দৰ্যতা লৈ আহিব। প্ৰভুৰ প্ৰশংসা হওক। বস্তুবিলাক একবিধি থাকে তেন্তে সকলোবিলাক সৌন্দৰ্যতা হৈ পৰে। আপুনি সৌন্দৰ্যতাত ধ্যান দিব লাগিব। আপুনি ক'ব পাৰে বাদ দিয়ক, কিনো পাৰ্থক্য হ'ব? যদি আপুনি শ্লাড দিবলৈ আছিলে তেন্তে ভালকৈ কাটি ভালকৈ সজাই আপুনি দিছিলে, কেনে ভাল আছিলে। কিমান ছেকেণ্ড লাগিব? কিছু ছেকেণ্ডহে লাগিব মাথোন। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। মিল থকা
তাৰপিছত দ্ৰুত, তাৰপিছত কি তৃতীয় কি আৰু চতুৰ্থ যি নেকি ফ্ৰুগেলিটি, তাৰ অৰ্থটো কি হয়? যি নেকি বুদ্ধিমান কৃপণ, বুদ্ধিমান কৃপণ হয়, সেইটো তেনেধৰণে হয়। মই আপোনালোকৰ ফ্ৰুগেলিটিৰ কথা বুজাই দিছোঁ, যি নেকি কুঁহিয়াৰৰ ৰস। হালেলুয়া। ঠিক আছে, মই আপোনালোকৰ বিবেকৰ পৰা সকলো কথা কেনেকৈ অত্যাধিক মই যি নেকি বাহিক কথাবিলাক লৈ আহিব পাৰোঁ। প্ৰভুৰ প্ৰশংসা হওক। ভনী এগৰাকী যদি চব্জি কিনিবলৈ যায়, 10 টকা যাতে 1 কেজি পিঁয়াজে লাগে, ক'ব যে কি ভাই ইমান দাম বুলি, 8 টকা কেজিত পাই, ইয়াতে ইমান মিছা কথা নক'ব, তাত বুদ্ধিমান হয়। কিন্তু বিলাহীত কি কৰিছে? ক'ব যে সোনকালে কাটি লওক। সেই যেতিয়া আপুনি ফ্ৰুগেল হয়, তেতিয়া আপুনি সকলো বস্তুবিলাক বচাবলৈ বিচাৰে, পইচা বচাব বিচাৰিছে, বস্তু বচাব বিচাৰিছে, আৰু সকলোবিলাক বচাবলৈ বিচাৰিছে। কিন্তু আপুনি সেই সকলোবিলাকৰ সৈতে যি নেকি আপুনি কোনো তুলনা নকৰে সৌন্দৰ্যতাৰ সৈতে। মই আপোনালোকক ক'লোঁ যে এইটো কি হৈ থকা? মিল হৈ থকা। আপুনি ভাৰসাম্যতা বিচাৰিব লাগিব। কওক ভাৰসাম্যতা বিচাৰিব লাগিব। পিতৃয়ে চাইকেল কিনি দিব পাৰে, কিন্তু তাৰ ভাৰসাম্যতা বিচাৰিব লাগিব। ভাৰসাম্যতা আমিয়ে বিচাৰিব লাগিব। পিতৃয়ে ভাৰসাম্যতা বিচাৰি দিব নোৱাৰিব। ভাৰসাম্যতা বনাব লাগিব, নিজে বনাব লাগিব। পিতৃ কেনেকৈ ভাৰসাম্যতা বনাম? 2 বাৰ তুমি উঠা বহা পঢ়িবা আৰু তুমি গম পাই যাবা যে ভাৰসাম্য কেনেকৈ বনাব লাগিব। সমিল আছে, যি নক'লো যে এই সকলোবিলাকৰ কথা, যে ভাৰসাম্যতা লাগিব। নিমখ বেছি আছে, হালধি কম আছে, নে নিমখ বেছি আছে, নে জিৰা অধিক আছে, সকলোবিলাক বস্তু কেনেকৈ আছে সেইধৰণে যিদৰে হ'ব লাগিছিল। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। সকলো বস্তুতে ক্ৰম আছে। ওচৰত থকাজনক কওক, সকলো বস্তুতে ক্ৰম আছে। ফ্ৰুগেলিটি, যি নেকি বুদ্ধিমান কৃপণ, কি হয় যে সকলোতে আছে। এইটো নহয় যে কোনো তাৰ গুণাগুণতাৰ সৈতে কোনো তুলনা কৰে। সকলো গুণাগুণ উচ্চতাত আছে, কিন্তু আপুনি কি কৰিছে? আমি সকলো বস্তুতে যি নেকি গুণাগুণৰ সৈতে কোনো আপোচ নকৰিম, কিন্তু আমি এইটো কেনেকৈ কৰিব পাৰোঁ? কম পইচাতে কেনেকৈ আমি গুণাগুণটো আমি ভাল লৈ আহিব পাৰোঁ? প্ৰভুৰ প্ৰশংসা হওক। কম সময়টো কেনেকৈ কৰিব পাৰোঁ? কম ঠাইত কেনেকৈ কৰিব পাৰোঁ? এইটো গুণাগুণৰ কথা হয়। ফ্ৰুগেল হয়, আপুনি 2 ঘণ্টাতে আহাৰ প্ৰস্তুত কৰি লয়, কিন্তু কয় আমি নহয়। 2 ঘণ্টা যদি আহাৰ বনাওঁ আৰু ৰেষ্টুৰেণ্ট বনাই লওঁ, তেন্তে অৱশেষত মই নিজে খাব লাগিব। এইটো হয়তো নহয় নেকি? প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। মই এইটো কোৱা নাই যে ব্ৰাণ্ডৰ কোনো আৱশ্যক নাই বুলি। কেতিয়াবা এই ব্ৰাণ্ডৰ আৱশ্যক নহয়ও। প্ৰভুৰ প্ৰশংসা হওক। তেনেহ'লে আপুনি কি হয়? ফ্ৰুগেল হয়। আপুনি ফ্ৰুগেল হয়। ফ্ৰুগেল আপুনি ধ্যান দিয়ে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিমান লোকবিলাকে আছে, আপোনালোকে কি কৰে? ধ্যান দিয়ে। প্ৰভুৰ প্ৰশংসা হওক। আপুনি কি হয়? ফ্ৰুগেল হয়। ফ্ৰুগেল। ওচৰত থকাজনক কওক, আপুনি ফ্ৰুগেল হয়। বুদ্ধিমানৰ যি নেকি কৃপণ, আপুনি তাৰ অপেক্ষাত আপুনি কৃপণ হৈ নাযাব। সকলো বস্তুতে আপুনি কৃপণ কৰিছে, আৰু যি নেকি আপুনি গুণাগুণৰ সৈতে আপোচ কৰা নাই। আপুনি বুদ্ধিমান হয়। পইচা কেৱল আপোনাৰ সময়ৰো কথা নহয়, সময়ৰো জ্ঞান আছে, ঠাইৰো জ্ঞান আছে, বস্তুবিলাকৰো জ্ঞান আছে। প্ৰভুৰ প্ৰশংসা হওক। য'ত নেকি 2 টকাত কাৰ্য হৈ যাব, তাত মই 5 টকা কিয় লগাম? তাৰ অৰ্থ এইটো নহয় যে মই গুণাগুণৰ সৈতে আপোচ কৰি ল'ম। কিমানে বুজি পাইছে? এতিয়া নক'ব যে 12 আনাৰ কুকুৰা আৰু 16 আনাৰ মছলা। তেনে কি হয়? বুদ্ধিমান হৈ যাওক। যি নেকি কম দামীয়া যি নেকি আপুনি কিনি লয়, কিয়নো কয় যেনেকুৱা নেকি অধিক দামত এবাৰে কান্দে আৰু কম দামত বাৰে বাৰে কান্দে। আপুনি সেইটো ধ্যান দিব লাগিব যে আপুনি এনেকুৱা কম দামীয়া বস্তু কিনি আনিছে আৰু প্ৰতিদিনে কান্দি আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিমান লোকে ইয়াত আছে? ফ্ৰুগেল, যি মই আপোনালোকক ভালকৈ বুজাব বিচাৰিছোঁ। যদি বুজি নাপায় তেনে ক'ব যে মই কৃপণ আছিলোঁ বুলি। গেলি যোৱা আলুবিলাকক লৈ ঘৰত লৈ আহি মই চব্জি বনাইছিলোঁ। চাওক এইটো কেনেকুৱা। এইটো যি নিৰ্বোধ, যি নেকি কৃপণ। এইটো কাৰণে মই ক'লোঁ যে বুদ্ধিমানে কৃপণ।
যিজনে জানে যে কৃপণ ক'ত কৰিব লাগে আৰু ক'ত কৰিব নালাগে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। ইয়াতে আছে নহয় জানো? কিমান লোক ইয়াত আছে? কিমান লোক আছে? হে বুদ্ধিমান কৃপণ, ফ্ৰুগেলিটি। আগবাঢ়ি যাম। সঠিকত নিজৰ প্ৰতি যি নেকি সৌন্দৰ্যতা, বুদ্ধিমান কৃপণ, সঠিক, নিজৰ অনুসাৰে শ্ৰেষ্ঠ কি হয়? গীত গাইছে তেনেহ'লে আপুনি কি হয়? শ্ৰেষ্ঠ হয়। যদি আপুনি ড্ৰাম বজাইছে আপুনি শ্ৰেষ্ঠ হয়। আপুনি চাউণ্ডমেন হয় আপুনি শ্ৰেষ্ঠ হয়। আপুনি আচাৰ হয় আপুনি শ্ৰেষ্ঠ হয়। আপুনি চেল লিডাৰ হয় আপুনি শ্ৰেষ্ঠ হয়। আপোনাৰ মনটো এইদৰে বনাই ল'ব লাগিব, মই শ্ৰেষ্ঠ হ'ব পাৰোঁ। হালেলুয়া। সেয়ে নিজৰ প্ৰকাৰৰ যি নেকি শ্ৰেষ্ঠতা, যি নেকি নিজৰ একদম সঠিক সময়ত অহা সাৱধানতা, নিজৰ ভূমিকাক বুজি পোৱা আৰু নিজৰ ভূমিকাক ভালকৈ পালন কৰা। বহুতবাৰ নিজৰ ভূমিকাক নিজে বুজি নাপায়, কয় যে মোক ভালকৈ কোনোৱে বুজাই নিদিলে। ভাল হ'ল যে মই কওঁ আপোনালোকৰ পৃথিৱীত নাই, অন্যথা আমাৰ সৈতে একোৱে নাথাকিলে হয়। যিজনে নেকি ৰেল বনালে তেওঁক কোনে কেনেকৈ বুজাই দিছিলে যে এইদৰে ৰেল বনাব লাগে বুলি? নক'ব যে মোক কোনো একো বুজাই নিদিলে বোলে। আপোনাৰ সৈতে বুদ্ধি থাকিব লাগিব, আছে নেকি সেই সকলোবিলাক বুজিবৰ কাৰণে। এনেকুৱা নহওক যে কোনোবাই আপোনাক আহি বুজাই দিব বুলি। কেতিয়ালৈকে আপোনাক কোনোবাই বুজাই দিব? প্ৰশ্ন হৈছে আপোনাক কোনোবাই কেতিয়ালৈকে আহি আপোনাক বুজাই থাকিব? বস্তুটো যেতিয়ালৈকে আপুনি বুজিব, আপুনি গম পালে যে এইটো কি হৈ গ'ল, ক্ৰমৰ বাহিৰত ওলাই গৈছে, আপুনি বেলেগলৈ অপেক্ষা কৰি থাকিব। আপুনি যদি জগতখনক চলাব লাগে জগতখনৰ পৰা আপুনি পৃথক হ'ব লাগিব। আপুনি জগতখনক পিছফালৰ পৰা ধৰি আপুনি জগতখনক চলাব নোৱাৰিব। আপুনি জগতখনৰ পৰা আগত ভাবিব লাগিব। কিন্তু আপোনাৰ বিবেকে সেই সকলোবিলাক ঢুকি নাপাব যদিহে আপুনি এইবিলাক সকলোবিলাক নিৱেশ কৰা নাই। প্ৰভুৰ প্ৰশংসা হওক। ঠিক আছে, আমি যাওঁ যশপাল চাহাবৰ ওচৰত। আপুনি কাঠমিস্ত্ৰী হয় নহয় জানো? যি নেকি আপুনি যি সমান কৰিবৰ কাৰণে, ৰন্ধা মাৰিবৰ কাৰণে যে ৰন্ধাত আপুনি প্ৰথমে কি কৰে, ঠিক কৰি লয়। ৰন্ধাটো ভাল নাই তেনে সেইটো কাম কৰিব নেকি? নকৰে। যি নেকি ৰন্ধাটো যদি সঠিক ঠিক কৰি লোৱা নহয় তেন্তে কাম নকৰে। তাক ইংৰাজীত কি হয়? স্ক্ৰেপাৰ বুলি কোৱা হয়। স্ক্ৰেপাৰক প্ৰথমে কি কৰিব লাগে? ঠিক কৰিবলগীয়া হয়। হেল্ল' বৈ যাওক। মই কওঁ যে ড্ৰাম, আমাৰ ড্ৰাম বজোৱাজন ক'ত গ'ল? ড্ৰামকো প্ৰথমে বজোৱাৰ আগত কি কৰিব লাগিব? ছেট কৰিবলগীয়া হয়, সকলোবিলাক ঠিক কৰিবলগীয়া হয়। তাৰপিছতে এইবিলাকে তাৰ সৌন্দৰ্যতা প্ৰদান কৰে। আপোনাৰ বিবেক সেই সকলোবিলাকৰ ঢুকি নাপাব যদিহে আপুনি সেই শ্ৰেষ্ঠতাৰ সৈতে আপুনি তাক টিউন কৰা নাই, শ্ৰেষ্ঠতাৰ সৈতে যদি আপুনি ঠিক কৰা নাই। প্ৰশংসা হওক। শ্ৰেষ্ঠতাই আপোনাক কি কৰি দিব? আপোনাৰ বিবেকৰ সঠিক কৰি দিব। আপুনি সকলোবিলাক বুজি পাব, আপুনি সকলোবিলাক দেখা পাব। আপুনি জগত বুদ্ধিমান হৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। হালেলুয়া। কিমানে মোৰ সৈতে আছে? আপুনি বুজিব লাগিব যে আপুনি কেনেকৈ কৰিব লাগে আৰু কেনেকৈ যাব লাগিব, কি কৰিব লাগে, কেনেকৈ কৰিব লাগে। নক'ব যে মোক কোনে কোৱা নাই। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। 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 আৰু সকলোতকৈ লাষ্টৰ কথাটো হৈছে, শেষৰ কথাটো হৈছে যিটো নেকি মই দানিয়েলৰ পৰা দেখুৱাব বিচাৰিছোঁ। দানিয়েল 1:3 পৰা। পাছে ৰজাই তেওঁৰ নপুংসকবিলাকৰ অধ্যক্ষ স্পঞ্জনক আজ্ঞা কৰিলে, বোলে ইজৰাইলৰ সন্তানবিলাকৰ মাজৰ, বিশেষকৈ ৰাজবংশৰ আৰু প্ৰধানবিলাকৰ মাজৰ, গুণ নথকা, সুন্দৰ, আটাইত বিদ্যাত নিপুণ, বুদ্ধিত চোকা, জ্ঞানত পুত আৰু ৰাজগৃহত থিয় হ'বৰ যোগ্য গোটাই দিয়ে ল'ৰা আনি কলদীয়া আৰু শাস্ত্ৰৰ ভাষা শিকোৱা হওক। ঠিক আছে, আহক আমি আকৌ এবাৰ বহুত ধ্যান দি এটা আকৌ এবাৰ চাওঁ। পাছে ৰজাই তেওঁৰ নপুংসকবিলাকৰ অধ্যক্ষ স্পঞ্জনক আজ্ঞা কৰিলে, বোলে ইজৰাইলৰ সন্তানবিলাকৰ মাজৰ, বিশেষকৈ ৰাজবংশৰ কওক। মই বিচাৰোঁ যে আপোনালোকে চাওক, যোৱাবাৰ মই দানিয়েলৰ কথালৈ মই দেখুৱাইছিলোঁ। বিদ্যাত নিপুণ, প্ৰধানবিলাকৰ মাজৰ,
মই আপোনাৰ কাৰণ কিবা দেখাব বিচাৰিছোঁ। কওক ৰাজবংশৰ আৰু প্ৰধানবিলাকৰ মাজৰ গুণ নথকা, কওক গুণ নথকা, সুন্দৰ, আটাই বিদ্যাত নিপুণ, বুদ্ধিত চোকা, জ্ঞানত পট আৰু ৰাজগৃহত থিয় হ'বৰ যোগ্য গোটাই দিয়ে। এইবিলাকৰ ভিতৰত ইমান গুণবিলাক আছিলে। প্ৰভুৰ প্ৰশংসা হওক। যে ইয়াৰ পূৰ্বে যেনেকৈ ৰজাই তেওঁবিলাকক মনোনীত কৰাৰ আগতে গুণ আছে, যি মই আপোনালোকক কৈছোঁ, আকৌ এবাৰ আপোনালোক পঢ়ি লওক। মই ক'লো নেকি শ্ৰেষ্ঠতা, যে এইটো এনেকুৱাই হয়। ইৰাজৰ ৰাজবংশ প্ৰধানবিলাকৰ মাজৰ গুণ নথকা, সুন্দৰ, তাৰ পাছত নিগুণ থকা। এনেকুৱা নহয় যে 4টা ছোৱালী বান্ধৱী আছে, এনেকুৱা নহয়। নেকি সকলোৰ পৰা ধাৰ লৈ ৰাখিছে, ঋণ লৈ ৰাখিছে, প্ৰতাৰণা কৰি ৰাখিছে, নহয়, এনেকুৱা লোক নহয়। গুণ নথকা, সুন্দৰ, আটাই বিদ্যাত নিপুণ, বুদ্ধিত চোকা, জ্ঞানত পট আৰু ৰাজগৃহত থিয় হোৱাৰ যোগ্য, গোটাই দিয়া ল'ৰা আনি কলদীয়া শাস্ত্ৰ আৰু ভাষা শিকোৱা হওক। মই এইটো দেখুৱাব বিচাৰিছোঁ যে তেওঁবিলাকৰ ভিতৰত বহুতো গুণবিলাক আছিলে। মোৰ প্ৰশংসা হওক। কিন্তু মই গুৰুত্বপূৰ্ণ কথা যি মই আপোনালোকক আগত দেখুৱাই দিব বিচাৰিছোঁ, ৰজাই আৰু নিৰূপণ কৰিলে আপোনালোকে মন ধ্যান দিব, বহুতো আপোনালোকৰ কামত আহিব। কওক তেওঁবিলাক বুদ্ধিমান আছিলে, কওক তেওঁবিলাক বুদ্ধিমান আছিলে। মনত ৰাখিব, আপুনিও বুদ্ধিমান হয়। এতিয়া মই আপোনালোকক ক'ম যে প্ৰত্যাহ্বান ক'ত আহে। বহুতো লোক বাৰ খ্ৰীষ্টান লোকবিলাকে বুজি নাপায় যে প্ৰত্যাহ্বান মইতো বুদ্ধিমান হয়, প্ৰত্যাহ্বান ক'ত আহিলে। যি নেকি মই আপোনালোক দেখুৱাওঁ, এইবিলাকৰ আগতো এইটো পৰিস্থিতি আহিছিলে। বুদ্ধিমানত তেওঁবিলাকে কিবা এটা কৰিলে আৰু বহুতো খ্ৰীষ্টান লোকবিলাকে বুদ্ধিমানত আন কিবাহে কৰি দিয়ে। আকৌ আপুনি 3 পদৰ পৰা চাওঁ। পাছে ৰজাই তেওঁৰ নপুংসবিলাকৰ অধ্যক্ষ স্পঞ্জনক আজ্ঞা কৰিলে বোলে ইজৰাইল সন্তানবিলাকৰ মাজৰ, বিশেষকৈ ইজৰাইল ৰাজবংশৰ আৰু প্ৰধানবিলাকৰ মাজৰ গুণ নথকা, সুন্দৰ, আটাই বিদ্যাত নিপুণ। কওক আটাই বিদ্যাত নিপুণ। এনেকৈ যে হ'ব নেকি যে মানুহে সকলোবিলাক জানিব নেকি বাৰু? সকলোবিলাক জানে। এটাকে ভালকৈ জানি লওক আৰু বাকীবিলাকক নাজানিলেও হ'ব, এনেকুৱা কয় নহয় জানো? এইবিলাকে সকলোবিলাক জানিছিলে। চাওক লিখা আছে, কওক আটাই বিদ্যাত নিপুণ। আপুনি নক'ব যে মই এটা কথা জানো আৰু আন কথা নাজানো বুলি। আপুনি কিয় নাজানে, আপুনি সেইটো জানিব লাগিব। এইটো অমিল আছে। প্ৰভুৰ প্ৰশংসা হওক। জীৱনত এনেকুৱা হয়, সকলো বিদ্যাত নিপুণ আৰু বুদ্ধিত চোকা, গুণ নথকা, সুন্দৰ, আটাই বিদ্যাত নিপুণ, বুদ্ধিত চোকা, জ্ঞানত পট আৰু ৰাজগৃহত থিয় হ'বৰ যোগ্য, গোটাই দিয়ক ল'ৰা আন কলদীয়া শাস্ত্ৰ আৰু ভাষা শিকোৱা হওক। তাৰ পাছত বহুত গুৰুত্বপূৰ্ণ হয়, বহুত গুৰুত্বপূৰ্ণ হয়। ৰজাই আৰু নিৰূপণ কৰিলে যে তেওঁৰ উত্তম খাদ্যবোৰৰ পৰা আৰু তেওঁ পাণ কৰা দ্ৰাক্ষাৰ পৰা দিনে দিনে, তাৰমানে তেওঁবিলাকে কোনটো আহাৰ খাবলৈ গৈ আছিলে? ৰজাৰ আহাৰ, ৰজাৰ খাদ্যৰ পৰা। কওক সুখী হৈ কওক যে ৰজাৰ আহাৰ হয়, ৰজাৰ আহাৰ হয় যে হয়, এনেকুৱা অকণমান ভালকে। তেওঁবিলাকে ৰজাৰ আহাৰ খাবলৈ গৈ আছিলে। চকু বাহিৰলৈ ভালকে কওক যে তেওঁবিলাকে ৰজাৰ আহাৰ খাবলগীয়া আছিলে। কিমান অনুগ্ৰহ আছিলে নহয় জানো? কওঁ যে কিমান অনুগ্ৰহ আছিলে, আছিলে নে নহয়? আমি চাম এতিয়া অনুগ্ৰহ আছিল নে কি আছিলে। আৰু এইদৰে তেওঁবিলাকক 3 বছৰলৈকে প্ৰতিপালন কৰি 3 বছৰৰ শেষত ৰজাৰ আগত থিয় কৰাব। ইতিমধ্যে তেওঁবিলাকৰ ৰাজবংশৰ প্ৰধানবিলাকৰ মাজৰ গুণ নথকা, সুন্দৰ, বিদ্যাত নিপুণ, বুদ্ধিত চোকা, জ্ঞানত পট আৰু এতিয়া তেওঁবিলাকে কি পাইছে? ৰজাৰ আহাৰ পাইছে। তেওঁবিলাকৰ বহুতো লোকবিলাকক লৈ অহা হৈছিলে। তেওঁবিলাকৰ মাজত যিহুদা বংশৰ দানিয়েল, হননিয়া, মিছায়েল আৰু অজৰিয়া আছিল। বহুতো আমোদজনক এটা আজি সাৰাংশ হয়, মই কিমান শিকাম। সকলোৰে ক'ৰ পৰা আহিছিলে? ইজৰাইলৰ পৰা আহিছিলে। বাকীবিলাকে এইদৰে কিয় ব্যৱহাৰ কৰা নাছিলে? আমি গৈ পঢ়ি লওঁ। ইজৰাইলৰ ৰাজবংশ, তাৰমানে বহুতো লোকবিলাকে হ'ব, যেনেকি 3 পদত আমি যদি চাওঁ সকলোবিলাক ক'ৰ আছিলে? ইজৰাইলৰ আছিলে। এতিয়া আহক আমি 6 পদত চাওঁ। তেওঁবিলাকৰ মাজত যিহুদা বংশৰ দানিয়েল, হননিয়া, মিছায়েল আৰু অজৰিয়া আছিল। যেতিয়া যাকোব আশীৰ্বাদ দিয়া হৈছিল তেতিয়া কোৱা হৈছিলে যে যিহুদাৰ বংশত যি নেকি ৰাজদণ্ড থাকিব। দানিয়েলৰ যি বংশ দেখুৱাবৰ কাৰণে কৈছে। ঠিক আছে, আমি চাওঁ ডাঙৰ কথা পৰৱৰ্তীত। পাছে নপুংসকবিলাকৰ অধ্যক্ষ, তেওঁবিলাকৰ নাম সলাই দানিয়েলক বেলছৰ
হননিয়াক ছদ্ৰক, মছাইলক মৎস্যক আৰু অজৰিয়াক অবেদনগোৰ নাম দিলে। কিন্তু কিন্তু বহুত ডাঙৰ শব্দ হয়, কিন্তু আপোনালোকে কৰিব নে নকৰিব? আপোনালোকে জানে নে বহুতো লোকবিলাকে কিন্তু এইটোকে নকৰে। কিন্তু এইকাৰণে তেওঁবিলাকে আশীৰ্বাদিত হয়, তেওঁবিলাকে ৰাজবংশৰ হয়, যেনেকৈ প্ৰতিষ্ঠিত হয়, কিন্তু দৰিদ্ৰতাৰ জীৱন অতিবাহিত কৰি আছে, সাধাৰণ জীৱন অতিবাহিত কৰি আছে, কিয়নো তেওঁবিলাকৰ জীৱনত কিন্তু নাই, যিটো আপোনালোকে দানিয়েলৰ জীৱনত দেখা পাইছে। ওচৰত থকা জনক কওক, কিন্তু তেওঁবিলাকৰ যে ৰাজবংশৰ যেনেকৈ প্ৰতিষ্ঠিত, জ্ঞানৱান, বিদ্যা, নিপুণ, সুন্দৰ, কিন্তু তেওঁবিলাকৰ সৈতে কি আছিলে? কিন্তু তেওঁবিলাকে কি পাবলৈ গৈ আছিলে? ৰজাৰ আহাৰ। কওক কেনে ভাল কথা হয়। সকলোবিলাকৰ পাছতো তেওঁবিলাকৰ পিছত কি আছিলে যে কিন্তু দানিয়েলে নিজৰ মনত থিৰাং কৰি ললে। কিন্তু কি আছে চাব যে দানিয়েলে কিন্তু তেওঁৰ মনত থিৰাং কৰি ললে যে ৰজাৰ উত্তম খাদ্যবোৰ আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসে যে নিজকে অহুচি কৰা নহয়। জানিছিলে যে ৰজাৰ আহাৰ মই গ্ৰহণ নকৰিম, নাখাম, মন বনাই ললে। বহুতো বাৰ খ্ৰীষ্ট লোকবিলাক এইটো নাজানে আৰু এইদৰে কৰি দিয়ে, নিজকে নিজে অপবিত্ৰ কৰি লয়। এইটো তেওঁবিলাকে কৰিব নালাগিছিল, তাকে তেওঁবিলাকে কৰি লয়। কিন্তু দানিয়েলে মনত ভাবি ললে যে ৰজাৰ উত্তম খাদ্যবোৰ আৰু তেওঁৰ পান কৰা দ্ৰাক্ষাৰসে যে নিজকে অহুচি নকৰে। এই অনুমতি পাবলৈ নপুংসবিলাকৰ অধ্যক্ষৰ আগত তেওঁ নিবেদন কৰিলে। আপুনি কব, ঠিক আছে, আহক আমি আগবাঢ়ি যাওঁ। তেতিয়া ঈশ্বৰে দানিয়েলক নপুংসবিলাকৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে। প্ৰভুৰ প্ৰশংসা হওক। দয়া আগতে আহিলে নে পাছত আহিলে? পাছত প্ৰথমে কি কৰিলে? কিন্তু কওক যে কিন্তুৰ পাছত দয়া আহিলে। মনত ভবাৰ পাছতে, থিৰাং কৰাৰ পাছতে কওক যে দয়া। বহুতো লোকবিলাকে ঈশ্বৰৰ দয়া চাবলৈ বিচাৰে। মই কওঁ যে মনত আপুনি কি থিৰাং কৰিছে? মই কওঁ যে আপোনালোকে কিবা মনত থিৰাং কৰিছেনে? আপুনি কিবা যুঁজিবৰ কাৰণে মন বনাই লৈছে নেকি? আপুনি ঈশ্বৰৰ অনুসাৰে জীৱন অতিবাহিত কৰিবৰ কাৰণে মন বনাই লৈছেনে? যদি আপুনি এনেকৈ যদি মন বনাই লৈছে, তেনেহলে আপুনি সকলো মানুহৰ পৰাই কি পাব? কৃপা আৰু দয়া পাব। প্ৰথম নিৰ্ণয় আপোনাৰে হয়। ঈশ্বৰে কৈছে যে তোমাৰ মনৰ ইচ্ছাবিলাকো মই পূৰ্ণ কৰিম। সেই তেতিয়া কি হ'ব? যেতিয়া নেকি আপোনাৰ হৃদয়ত কোনো ইচ্ছাই নাই। প্ৰশংসা হওক। আপোনালোকে দেখুৱাম যে কেনেকৈ খ্ৰীষ্টৰ লোকবিলাকে নিজৰ জীৱন বেয়া কৰি পেলাইছে। কওক যে বুদ্ধিমান, ৰাজবংশৰ, নিপুণ, কিন্তু তেওঁবিলাকৰ সৈতে কি আছিলে? কিন্তু তেওঁবিলাকে কি পাইছিলে? নাখাওঁ বুলি ক'লে। তাৰ পাছত তাতে নমুংবিলাকৰ সেই অধ্যক্ষই দানিয়েলক ক'লে, মোৰ প্ৰভু যি মহাৰজাই তোমালোকৰ খাদ্যদ্ৰব্য আৰু পান কৰা বস্তু নিৰূপণ কৰিলে, তেওঁলৈ মই ভয় কৰোঁ, কিয়নো তেওঁ তোমালোকৰ সমবয়সীয়া যুৱবিলাকতকৈ তোমালোকৰ মুখ কিয় শুকান দেখিব। এইদৰে তোমালোকে ৰজাৰ আগত মোৰ সংকটত পেলাবা। মই যোৱাবাৰো আপোনালোকক কৈছিলোঁ, যেতিয়া লোকবিলাকে আপোনালোকৰ ভিতৰত সৰ্বশ্ৰেষ্ঠৰ আত্মা দেখা পাব, তেতিয়া তেওঁবিলাক আপোনালোকৰ কাৰণে কি হ'ব? যেনেকৈ দুখাৰোপ উঠাবৰ কাৰণেও প্ৰস্তুত হৈ যাব। তাৰ পাছে নবমবিলাকৰ অধ্যক্ষই দানিয়েল, হননিয়া, মছায়েল আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা ঘৰগিৰিক দানিয়েলে ক'লে, আপুনি অনুগ্ৰহ কৰি 10 দিন আপোনাৰ এই দাসবিলাকক পৰীক্ষা কৰি চাওক। খাবলৈ আমাক শাক পাচলি আৰু পান কৰিবলৈ আমাক পানী দিবৰ নিমিত্তে আপুনি আজ্ঞা দিয়ক। ঠিক আছে? পাছে আমাৰ ৰজা আৰু ৰজাৰ উত্তম খাদ্যদ্ৰব্য খোৱা যুৱকবিলাকৰ মুখৰ চেহেৰাৰ পৰীক্ষা হওক। তাতে আপুনি যেনে দেখিব সেইদৰেই আপোনাৰ এই দাসবিলাকলৈ কৰিব। তেতিয়া তেওঁবিলাকৰ সেই কথাত মান্তি হৈ 10 দিনলৈকে তেওঁবিলাকক পৰীক্ষা কৰিছে। তাৰপিছত 10 দিনৰ শেষত দেখা গ'ল ৰজাৰ উত্তম খাদ্যদ্ৰব্য খোৱা সকলো যুৱতকৈ তেওঁবিলাকৰ মুখৰ চেহেৰা উত্তম আৰু গা পুষ্ট হ'ল। তাতে ঘৰগিৰিয়ে তেওঁবিলাকক আহাৰ কৰিবলগীয়া বস্তু আৰু পান কৰিবলগীয়া দ্ৰাক্ষাৰস সলনি তেওঁবিলাকক শাক পাচলি দিবলৈ ধৰিলে। কওক, সলনি কৰি
মই যি নেকি আপোনালোকক ইয়াত লৈ আহিব বিচাৰিছিলো সলনি কৰা যি বছৰ হয়, সলনি কৰি দুয়োটাকে কি কৰে শাক পাচলি দিবলৈ ধৰিলে। আপোনালোকক কওঁ যে সেই সকলোবিলাকৰ পৰা আপোনালোকে এৰাই লওক যিবিলাকক নেকি আপোনালোকে অপবিত্ৰ কৰে। আপোনালোকে ক'ব যে যি নেকি মাংসহাৰী আৰু নিৰামিষ ভোজী আছিলে এইটো সমস্যা আছিলে নেকি? নহয়, যিহুদীবিলাকৰ সৈতে নিয়ম আছিলে যে তেওঁবিলাকে সকলো ধৰণৰ জীৱ জন্তু খাব নোৱাৰে। কিছুমান জীৱ জন্তু যি নেকি নিয়মত খাবৰ কাৰণে বাধা কৰা হৈছিল, কিমানেই জানে। আৰু তাৰ উপৰিও যি কটাৰ যি পদ্ধতি আছিলে সেইটো অলপ বেলেগ আছিলে, যি নেকি হালাল কৰা আৰু ঝাটকা দিয়া আজিৰ যুগত বুজাবৰ কাৰণে। যিহুদীবিলাকে কি কৰিছিলে, ঝাটকাৰ যি হালালৰ খোৱা নাছিলে, কিয়নো তাত তেজ থাকি গৈছিলে। ঈশ্বৰে কৈছিলে কি তেওঁবিলাকে যে তেজ নাখাবা বুলি। আৰু সেই তেওঁবিলাকে যেতিয়া কাটিছিলে তেওঁবিলাকে জনা নাছিল যে কোন ধৰণৰ কটা চিগা হ'ব, কেনেকুৱা ধৰণৰ জীৱ জন্তু আহিব খাবৰ কাৰণে তেওঁবিলাকৰ ৰজাৰ টেবুলত। আমি কি হৈ যাম? অপবিত্ৰ হৈ যাম। কথাটো খোৱা বোৱাৰ নাছিলে, খোৱা বোৱাতকৈ অধিক আছিলে। কথাইটো আছিলে যিটো নেকি ঈশ্বৰে কৈছিলে তাৰ বিৰুদ্ধে আমি নকৰিম। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। সেইটোৱে কৰিম যিটো নেকি ঈশ্বৰে আমাক কৰিবলৈ কৈছে। জগতখনক শুনি আমি নিজকে নিজে অপবিত্ৰ নকৰিম। আপোনাৰ চাকৰি আছে অফিচত 9টা বজালৈকে আৰু আপুনি আত্মা জয় কৰিবৰ কাৰণে সময় নাই পোৱা, আপুনি নিজকে নিজে অপবিত্ৰ কৰিছে। আপোনালোকে কথা বতৰা কৰিব লাগিব। কিছুমানৰ সৈতে সময় থাকিও নকৰে, আপোনালোকে নিজকে নিজে অপবিত্ৰ কৰিছে। নিজকে নিজে সেই সকলোবিলাকৰ পৰা এৰুৱাই লওক। নিজৰ খং, নিজৰ ক্ৰোধ, নিজৰ অহংকাৰত ঈশ্বৰৰ সেৱা কৰিব নিবিচাৰে। মই নকৰিম হৈ যায়, মাত্ৰ মই নকৰিম। নিজকে নিজে সলনি কৰি লওক নিজৰ অহংকাৰৰ পৰা, নিজৰ ক্ৰোধৰ পৰা। নিজকে এৰুৱাব লাগিব নিজৰ নিৰ্বুদ্ধিতাৰ পৰা। নিজকে নিজে বহুতে সেইবিলাক বান্ধোনত বান্ধি ৰাখিছে। বেলেগ কৈছে যে জিহ্বালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ। আপোনালোকে গৈ বাইবেল পঢ়িব। বহুতো লোকবিলাক সদায় ভুল নিৰ্ণয়বিলাক লয়, কিয়নো তেওঁবিলাকৰ ভিতৰত ঈশ্বৰৰ ভয় নাই। তেওঁবিলাকে ঈশ্বৰক যি নেকি উল্লাস কৰিব নিবিচাৰে, তেওঁবিলাকে বাকী সকলোকে সন্তোষ দিব বিচাৰে। আৰু ইয়াতে যি কথা হয় যে কোনো এনে ব্যক্তি নাই যেনেকে ঈশ্বৰক সন্তোষ কৰাৰ অবিহনে যেনেকে ঈশ্বৰৰ আশীৰ্বাদবিলাকক দেখা পাব পাৰে। সেইবিলাকৰ সন্তানবিলাকৰ সৈতে এনেকুৱা আছিলে। 17 বছৰ বয়সীয়া আছিলে, 17 বছৰ বয়সীয়া আছিলে ল'ৰাবিলাক। তেওঁবিলাকৰ কোনো ৰজালৈ ভয় নাছিলে, কোনো ভয় নাছিলে। আৰু বাস্তৱত এই যি নেকি ঘৰগিৰিও এইবিলাকৰ যি নেকি সাহস চাই যেনেকে সাহস আহি গৈছিলে। ভাবি চাওক। ঠিক আছে, আহক আমি যাওঁ, আগবাঢ়ি যাওঁ। শাক পাচলি দিবলৈ ধৰিলে। আৰু এতিয়া কোন আহিলে? ঈশ্বৰ আহিলে। তুমি কোনে কাৰ্য কৰি আছিলে? মানুহবিলাকে। প্ৰভু তুমি আহি যোৱা, কয় যে প্ৰভুৱে কয় তোমাৰ কাৰ্যটো নিজে আগত কৰি লোৱা। মই আহিমেই, চিন্তা নকৰিবা, মই চাম। কিন্তু প্ৰথমে সেইটো কৰা যিটো নেকি বাক্যত লিখা আছে। মই চাম, মোক দেখা পাব, কিয় মোৰ সামৰ্থ্য দেখা পাব, মহিমা দেখা পোৱা যাব। কিন্তু কেতিয়া? যেতিয়া তোমাৰ ভিতৰত নেকি সাহস থাকিব, মত বিশ্বাস কৰা। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। আৰু ঈশ্বৰে সেই 4জন যুৱকক সকলো তেওঁবিলাকে কি শিকিবলগীয়া আছিলে? কলদীয়াৰ সকলো শাস্ত্ৰ। ৰজাই কি কৈছিলে যে কলদীয়াৰ সকলো শাস্ত্ৰবিলাকক শিকিবৰ কাৰণে। এইটো কলদীয়াৰ ৰজাই দিলে নে ঈশ্বৰে দিলে? ঈশ্বৰে সেই 4জন যুৱকক, কাক নে সকলোবিলাকক? ধ্যান দিয়ক যে শিকিবৰ কাৰণে সকলোৱে আছিলে, কিন্তু কিমানে শিকিব পাৰিলে? বহুতো বিলাকক লৈ অহা হৈছিলে, কিন্তু কিমানে থিয় হ'ল? 4জন। আমি ভুল নকৰিম, আমি সেইটোৱে কৰিম যি নেকি বাক্যই কৰিবলৈ কৈছে। মই দেওবৰীয়া যি নেকি সেৱাৰ সময়ত শুই থাকিব নোৱাৰো। প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰে সেই 4জন যুৱকক, কওক যে সেই 4জন যুৱকক ঈশ্বৰে কোনে? ধ্যান দিব যে বুদ্ধি আৰু জ্ঞান কেৱল কাৰ সৈতে আছে? ঈশ্বৰৰ সৈতে। আপুনি আন কোনো পৰাই পাব নোৱাৰে, যিমানে চেষ্টা নকৰক কিয়। এইটোৱে কাৰণ হয় যে মানুহবিলাকে নিজৰ বন্দুকৰ পৰা নিজে গুলি মাৰি লয়। নলয় নেকি? বোমাৰ দ্বাৰাই কিমানক মাৰি পেলায়। আৰু ঈশ্বৰে সেই 4জনক যুৱকক
সকলো শাস্ত্ৰ ও বিদ্যাত জ্ঞানী আৰু নিপুণ কৰিলে। তাৰ পাছত যি নেকি কৰিলে সেইটো কেৱল ঈশ্বৰেহে কৰিব পাৰে, আৰু এই জগতৰ কোনো কিতাপে আপোনাক সেইবিলাক শিকাব নোৱাৰিব। আৰু সকলোবিধ দৰ্শন আৰু সপোনৰ কথা দানিয়েলে বুজিব পৰা হ'ল। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ইয়াতে আপোনালোকে জানে, ইয়াতে কি লিখা আছে যে লোকবিলাকে আপোনাক সম্পূৰ্ণ অৰ্থ ক'ব পাৰে, কিন্তু দানিয়েলে এইটো ক'ব পাৰে যে আপুনি সপোন কোনটো চাইছে। বেলেগ এটা স্তৰ আছিলে, যেনেকে মনত আছে না যে ৰজাই দানিয়েলক কি কৈছিলে, দানিয়েল তুমি সপোনকো আৰু সপোনৰ অৰ্থও বুজাই দিয়া। এইটো কোনো কিতাপে শিকাই নিদিয়ে, কিয়নো এইটো শক্তি কাৰ সৈতে আছে? কেৱল ঈশ্বৰৰ সৈতে। প্ৰভুৰ প্ৰশংসা হওক। 18 পদ। পাছে ৰজাই যি সময়ৰ পাছত সকলোকে আনিবলৈ আজ্ঞা কৰিছিল, সেই সময়পুৰ হলত নপুংসবিলাকৰ অধ্যক্ষই নবুকদনেছৰৰ আগত তেওঁবিলাকক উপস্থিত কৰিলে। মই আপোনালোকক এইটো কিয় দেখুৱাব বিচাৰিছো, 3 বছৰলৈকে তেওঁবিলাকে ৰজাৰ আহাৰ গ্ৰহণ বা খোৱা নাছিলে। আছে না যেনেকৈ ৰজাই প্ৰথমে কি কৈছিলে যে 3 বছৰলৈকে চাওক, তাৰ মানে তেওঁবিলাকে 3 বছৰলৈকে তেওঁবিলাকৰ গুপুত ৰহস্য যেনেকি একো ফাদিল নহল। প্ৰশংসা হওক। 1 দিন 2 দিন নহয়, 3 বছৰলৈকে বিলাকৰ যি নেকি গুপুত কথা কোনো ফাদিল নহল। তেওঁলোকে ৰজাৰ ভোজন নলয়, তেওঁবিলাকৰ নিজৰ শাক পাচলিহে খায়। 3 বছৰলৈকে এনেকুৱা নহয় যে কয় যে পালক কি কম, সমাজ আহে আৰু কয় যে মণ্ডলী যাওক, এইটো হওক এইটো হওক। তেওঁবিলাকলৈ যেনেকি 3 বছৰ যেনেকি হেঁচা আছিলে, 3 বছৰলৈকে, 1 দিন 2 দিন নহয়। ভাবি চাওক তেওঁবিলাকে কেনেকৈ বিপদ পৰিস্থিতিত তেওঁবিলাকে আছিলে। প্ৰভুৰ প্ৰশংসা হওক। তেওঁবিলাকে প্ৰভুত ভৰসা কৰিছিলে। হালেলুয়া, হালেলুয়া। আপোনালোকে কি কৰক? প্ৰভুত ভৰসা কৰক। কোনোবা এজনে মোক কৈছিলে যে মই প্ৰভুত বিশ্বাস কৰো। মই ক'লো কি বিশ্বাস কৰে? ক'লে যে বিশ্বাস কৰো। মই ক'লো যে কি বিশ্বাস কৰে সেইটো কৈ দিয়ক। যেনেকি কোনোবাহে কয় যে আহাৰ বনাই দিয়ক খাম বুলি, প্ৰথম প্ৰশ্ন কি হ'ব? যে কানাই আহিলে ঘৰত আৰু ক'লে যে আহাৰ বনাই দিয়ক বুলি, কি বনাম? মই নাজানো কি বনাব। যে আপুনি জানিব বিচাৰিব যে কি বনাব। কোনোবা ক'লে যে প্ৰভুত মই বিশ্বাস কৰো, বিশ্বাস কৰে সেইটো কওক। এতিয়া সকলোকে সুধি মই আপোনালোকক সুধিছো, হয় পালক মই প্ৰভুত বিশ্বাস কৰো, কি বিশ্বাস কৰে? ক'ব যে এইটো বিষয়তো মই কেতিয়াও ভবা নাছিলো। মই কৰো যে আপুনি বিশ্বাস কি কৰে সেইটো কওক। নহয় মই প্ৰভুত বিশ্বাস কৰো। কি বিশ্বাস কৰে? মই সুধো কি বিশ্বাস কৰে? এইটো প্ৰশ্নৰ উত্তৰে নাই লোকবিলাকৰ ওচৰত। আমি প্ৰভুত বিশ্বাস কৰো, প্ৰভুত আমাৰ বহুত বিশ্বাস আছে, এইটো কওঁ, হাঁহি দিব আৰু এতিয়া শেষ। আৰু প্ৰভুত বিশ্বাস কৰা মানে হৈছে যে আপুনি প্ৰভুৰ বাক্যৰ দ্বাৰাই জীৱন অতিবাহিত কৰে, যদিও বা আপুনি মৰিবলৈকে নহয় কিয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ইয়াক আমি কি কওঁ? প্ৰভুত বিশ্বাস। আপুনি আপোচ হোৱাৰ পৰা কি কৰে? বাধা কৰি দিয়ে। হালেলুয়া। নিজৰ হাতবিলাকক তুলি লওক, পৰভাষাত প্ৰাৰ্থনা কৰক। মই শ্ৰেষ্ঠ হওঁ, মই শ্ৰেষ্ঠ হওঁ। Ron Shantali Tatala Bragazale Trantreli Bragazale Shantali Tatila। পৰভাষাত প্ৰাৰ্থনা কৰক। মই শ্ৰেষ্ঠ হওঁ, মই শ্ৰেষ্ঠ হওঁ, শ্ৰেষ্ঠ হওঁ। হালেলুয়া। চিঞৰিব পাৰে গৌৰৱ, হালেলুয়া। চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ, গৌৰৱ। এইটো সময় হয় নিজৰ উপহাৰ, নিজৰ দশম ভাগ, নিজৰ পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে। প্ৰশংসা হওক, হালেলুয়া। তুলি ল'ম, ধন্যবাদ দিম। উপহাৰৰ কাৰণে ধন্যবাদ দিছো যে উপহাৰ আনিবলৈ বুদ্ধি, সন্মান, আদৰ সকলোবিলাক জ্ঞান দিয়াৰ বাবে আমি দিছো আপোনাৰ বাক্যৰ অনুসাৰে। বৃদ্ধি হোৱা হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত দ্ৰুতভাৱে আহি আছে। এডোখৰ টুকুৰাত লিখা যি আছে সকলোবিলাক ঘূৰাই লৈছো প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এই উপহাৰৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো। বৃদ্ধি হোৱাৰ নিয়মক কৈছো আপোনাৰ ৰাজ্য বিস্তাৰৰ বাবে।
প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰশংসা হওক, চিঞৰিব পাৰে গৌৰৱ গৌৰৱ গৌৰৱ, থিয় হ'ব পাৰে, ঈশ্বৰৰ ধন্যবাদ দিম। अगर आपने कभी भी उद्धार ग्रहण नहीं किया था, अगर आपने कभी भी मसीह को अपने हृदय में ग्रहण नहीं किया था, अगर आपने कभी भी मसीह के इस जीवन का अनुभव नहीं किया जिसके बारे में मैं बात कर रहा हूं, यह आपका क्षण है। इन शब्दों को कहिए, हे प्रभु परमेश्वर, मैं विश्वास करता हूं यीशु मसीह में, परमेश्वर के पुत्र में। मैं विश्वास करता हूं वो मरा मुझे बचाने के लिए। मैं विश्वास करता हूं परमेश्वर ने उनको मरे हुए में से जिलाया और वो आज जीवित हैं। मैं अपने मुंह से अंगीकार करता हूं यीशु मसीह मेरे जीवन के प्रभु हैं आज के दिन से, और उनमें मेरे विश्वास के द्वारा मैं ग्रहण करता हूं अनंत जीवन मेरे हृदय में, मेरी आत्मा में। धन्यवाद प्रभु मेरी आत्मा को बचाने के लिए। अब मेरे पास अनंत जीवन है। अभी मैं परमेश्वर की एक संतान हूं, मैं नया जन्मा हूं। धन्यवाद प्रभु। अगर आपने अभी अभी इस प्रार्थना को कहा था पास्टर क्रिस के साथ, बधाई हो, परमेश्वर के परिवार में आपका स्वागत है। দিয়ক তেওঁৰ প্ৰেমৰ কাৰণে, দয়াৰ কাৰণে, কৰুণাৰ কাৰণে, প্ৰেমৰ কাৰণে পিতৃ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা সদা সৰ্বদা হৈ থাকিব যীশু খ্ৰীষ্টৰ নামত, আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই চিৰকাল জিহাৰ গৃহত বাস কৰিবলৈ পাম, প্ৰভু যীশু খ্ৰীষ্টৰ নামত, আমেন। আনন্দ কৰ, বাক্যই কাৰ্য কৰে, সৰ্বশ্ৰেষ্ঠ হওঁ। ধন্যবাদ। ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক।